আচলতে আমাৰ কলিতা জনগোষ্ঠী বিগত প্ৰায় ৩৭ বছৰ ধৰি কলিতা জনগোষ্ঠীটোৰ একত্ৰীকৰণৰ লগতে কলিতা জনগোষ্ঠীটো কেনেকৈ আগুৱাই লৈ যাব পাৰে তাৰ এক যথেষ্ট প্ৰয়াস কৰি আহিছে। আমি আজি দেখিবলৈ পাইছোঁ যে বিগত 10 বছৰ আমাৰ কলিতা জনগোষ্ঠী যি দুটা সংগঠন দুটা ভাগত বিভক্ত হৈছিলে, আজি আমি প্ৰাগজ্যোতিষপুৰ দিৱস উপলক্ষে আজি যুটীয়াভাৱে আমি এই প্ৰাগজ্যোতিষপুৰ দিৱসটো আমি উদযাপন কৰিছোঁ। সঁচাকৈ আমি যিখিনি আমি দেখিবলৈ পাইছোঁ যে যিখিনি নেতৃত্বত আছে বা যিখিনি আচলতে কলিতা জনগোষ্ঠীটো আগুৱাই লৈ যাব বিচাৰে, সেইখিনি মানুহে আজি যথেষ্ট আনন্দিত হৈছে, সুখী হৈছে আৰু তেওঁলোকে দেখিবলৈ পাইছে যে আগন্তুক দিনত কলিতা জনগোষ্ঠীটোক আৰু যিবিলাক সমস্যা সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত এই জনগোষ্ঠীটো বিশেষভাৱে এই সংগঠনটো বিশেষভাৱে আগুৱাই যাব পাৰিব বুলি আমাৰ বিশ্বাস হৈছে। আজি আমি প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে এইটো কাৰণতে পালন কৰিছোঁ যে প্ৰাগজ্যোতিষপুৰ হৈছে আমাৰ আচলতে পুৰণা যি কামৰূপ আছিল, কামৰূপৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। আৰু প্ৰাগজ্যোতিষপুৰত আমাৰ এই প্ৰাগজ্যোতিষপুৰ 1500-1600 শতিকাত আমাৰ কলিতা ৰজাই শাসন কৰিছিল আৰু সেই উপলক্ষে আমি বিগত 2 বছৰ ধৰি এই আমি প্ৰাগজ্যোতিষপুৰ যিটো দিৱস আমি পালন কৰি আহিছোঁ। আমি আশা কৰিছোঁ আমাৰ যিখিনি জনগোষ্ঠী আছে, আমি দেখিবলৈ পাওঁ শিক্ষাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক বা আমাৰ কৃষি ক্ষেত্ৰতে হওক বা ভূমিৰ অধিকাৰৰ ক্ষেত্ৰতে হওক, আমি বিভিন্ন ধৰণৰ আমাৰ এই জনগোষ্ঠীটো অসুবিধাৰ সন্মুখীন হৈছে, যাতে সেই সমস্যাসমূহ আমি চৰকাৰৰ ওচৰলৈ লৈ গৈ আমি যাতে সমস্যাসমূহ সমাধান কৰিব পাৰোঁ, আমি সকলোৱে প্ৰয়াস কৰি আছোঁ। আজিৰ পৰা 20 বছৰ আগলৈকে অসমত কলিতাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, শিক্ষক আছিলে, কিন্তু বৰ্তমান নাই। মানে গ্ৰাফডাল এনেকুৱাকে কমি আহিছে। আজি 20 বছৰ আগত যদি এখন গাঁৱত 10জন শিক্ষক আছিল, আজি তাত 2জন শিক্ষক আছে। শক্তি এনেকৈ আমি আগবাঢ়ি যাব লাগিব আৰু সকলোতে যেনে আমি কোনো কথা নোহোৱাকৈ আগস্থান পাওঁ, সকলোতে যাতে যেতিয়া ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, APSC হ'ব, UPSC হ'ব, সকলোতে যাতে আমি কলিতা জনগোষ্ঠী মানুহে যাতে আগত যাব পাৰোঁ, এইটোৱে আমি চেষ্টা কৰিব লাগিব। সকলোকে মই আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। আলোচনা কৰিছে যে আজি 10 বছৰৰ পৰা শুনি আছোঁ যে কলিতা জনগোষ্ঠীত 70 লাখ আছে। আজি আমাৰ তেখেতে বহুত ৰিচাৰ্চো কৰিছে, ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱা, তেখেতে কৈছে যে 1 কোটিতকৈ বেছি আমাৰ জনগোষ্ঠীত 1 কোটিতকৈ বেছি আছে অসমত। গতিকে আমি অকল সংখ্যাৰে থাকিলে নহ'ব, আমি এনেকুৱা এটা জাতি আজি প্ৰাগজ্যোতিষপুৰ দিৱস হ'ল আমাৰ প্ৰাগজ্যোতিষপুৰৰ বীৰ ৰজা ভগদত্তৰ বীৰ ৰজা আছিল। ভগদত্ত তেখেতৰ মৃত্যু তিথিত এই দিৱসটো পালন কৰা হৈছে।